APSCৰ বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ দুটা মূল ৰিকমেণ্ডেশ্যনছ এই দুটা কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰাকেশ পালৰ দিনত হোৱা এপইণ্টমেণ্ট CCE 2013 আৰু CCE 2014 আৰু অন্যান্য যিবিলাক নিয়োগ সেই নিয়োগবিলাক সামগ্ৰিকভাৱে বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এটোৱে হ'ল বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ মূল কথা। গতিকে বেলেগ চালেবোৰে ক'বৰ কথা আমাক নালাগে। মূল কথাটো হ'ল যে ৰাকেশ কুমাৰ পালৰ দিনত নিযুক্তি পোৱা সকলো বিষয়াক তেওঁলোকৰ নিযুক্তি বাতিল কৰা হ'ব নে নহ'ব এইটো বিধানসভাত সিদ্ধান্ত ল'ব লাগে। এই কেলেংকাৰীত আৰু কেবিনেট মন্ত্ৰী জড়িত সেই সময়ৰ কংগ্ৰেছৰ এইসকলৰ ৰেছপঞ্চিবিলিটি ফিক্স কৰিবৰ কাৰণে যে কোনে কোনে তালিকা দিছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাজনে তালিকা দিছিলে নে নাই, কাৰ কাৰ চুপাৰিচৰ ভিত্তিত চাকৰি দিয়া হৈছিলে, এই আটাইবিলাক ফিক্স কৰি কাৰ পৃষ্ঠপোষকতাত এইবিলাক কাম চলিছিলে, সেই 14জন যি অপৰাধীৰ নাম দিছে তাতে 14জন অপৰাধীৰ উপৰিও এই ৰাজনৈতিকভাৱে যিসকলে এনেকৈ পৃষ্ঠপোষকতা কৰিছিলে গুৰুজ্যোতি দাসৰ নিচিনা মানুহবিলাককে ধৰি আৰু এজন কেবিনেট মন্ত্ৰী জড়িত আছিলে কংগ্ৰেছৰ দিনত, আমি সকলোৱে জানো। গতিকে মই সকলোকে আহ্বান জনাওঁ যে CBI তদন্ত কৰি সেই গোটেই পলিটিচিয়ানবিলাক যিবিলাকে এই কামটো কৰিছিলে সকলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। APSCৰ বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ দুটা মূল ৰিকমেণ্ডেশ্যনছ এই দুটা কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰাকেশ পালৰ দিনত হোৱা এপইণ্টমেণ্ট CCE 2013 আৰু CCE 2014 আৰু অন্যান্য যিবিলাক নিয়োগ সেই নিয়োগবিলাক সামগ্ৰিকভাৱে বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এটোৱে হ'ল বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ মূল কথা। গতিকে বেলেগ চালেবোৰে ক'বৰ কথা আমাক নালাগে। মূল কথাটো হ'ল যে ৰাকেশ কুমাৰ পালৰ দিনত নিযুক্তি পোৱা সকলো বিষয়াক তেওঁলোকৰ নিযুক্তি বাতিল কৰা হ'ব নে নহ'ব এইটো বিধানসভাত সিদ্ধান্ত ল'ব লাগে। এই কেলেংকাৰীত আৰু কেবিনেট মন্ত্ৰী জড়িত সেই সময়ৰ কংগ্ৰেছৰ এইসকলৰ ৰেছপঞ্চিবিলিটি ফিক্স কৰিবৰ কাৰণে যে কোনে কোনে তালিকা দিছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাজনে তালিকা দিছিলে নে নাই, কাৰ কাৰ চুপাৰিচৰ ভিত্তিত চাকৰি দিয়া হৈছিলে, এই আটাইবিলাক ফিক্স কৰি কাৰ পৃষ্ঠপোষকতাত এইবিলাক কাম চলিছিলে, সেই 14জন যি অপৰাধীৰ নাম দিছে তাতে 14জন অপৰাধীৰ উপৰিও এই ৰাজনৈতিকভাৱে যিসকলে এনেকৈ পৃষ্ঠপোষকতা কৰিছিলে গুৰুজ্যোতি দাসৰ নিচিনা মানুহবিলাককে ধৰি আৰু এজন কেবিনেট মন্ত্ৰী জড়িত আছিলে কংগ্ৰেছৰ দিনত, আমি সকলোৱে জানো। গতিকে মই সকলোকে আহ্বান জনাওঁ যে CBI তদন্ত কৰি সেই গোটেই পলিটিচিয়ানবিলাক যিবিলাকে এই কামটো কৰিছিলে সকলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।